কিয় চুৰ কৰিছিলি কি মোবাইল আগতো চুৰ কৰা মই একো কেনেকে বন্ধ ক'ৰ আলতা কি নাম তোৰ কি চুৰ কৰিছিলি আচলতে আজি মই দিনত ঠিক 12:30মান বজাত আমি নিজৰ দোকানত আমি বহি আছোঁ অন্দিনা যেনেকুৱাকৈ থাকে আমিও সেনেকৈ থাকোঁ এই ল'ৰাটো সি দোকানত আহে সি মোৰ গাড়ীত মাজে মাজে কাম কৰে তাৰপিছত তাক আমি লক্ষ্য কৰি আছোঁ সি মাজতে একদিন আৰু কৰিছে এনেকুৱা কাম সেইটো আমি জ্ঞাত হৈ গ'লোঁ ওচৰ পাজৰৰ দোকান মোৰ দোকানত কাম কৰা ল'ৰা আমি সকলোৱে চবেই আলোচনাটো কৰি তাক যে এইটো কেছ যি কৰি আছে তাক ধৰিবৰ কাৰণে আমি খুব চবেই প্ৰয়াস কৰি আছোঁ আৰু সেই মৰ্মে আজি মই কেছ বাকচত পইচা হিচাপ কৰি থৈ দিছোঁ আৰু কেছ বাক্সাত পইচাটো অকণমান খুলিও থৈ দিছোঁ এইকাৰণে যাতে সি যিকোনো মুহূৰ্ততে আহি লৈ যাব পাৰে আৰু আমাৰ ল'ৰা আহি ধৰিব পাৰে বা মই মানে পূৰা দূৰৰ পৰা নিৰীক্ষণ কৰি তাক যাতে ধৰিব পাৰোঁ ঠিক আমাৰ কথা আৰু প্লেনিং মতে সি আজিও আহিছে ঠিক 10:30মান বজাৰ পৰা সি দোকানত আছে 2টা বজালৈ থাকিব সি এনেকুৱা প্লেনিঙত থাকে সি আজি 3-4 দিন 5 দিনৰ পৰা আমি ভাবি আছোঁ আৰু সেইমতে সি আজি আছেও ঠিক 12:30-1 বজাৰ ভিতৰৰ এইখিনি টাইমত মই বাহিৰত মানে পেচাব কৰিব গ'লোঁ আৰু যিটো জায়গাৰ পৰা পেচাব কৰি আছোঁ সেইটো জায়গাৰ পৰা মই দোকানখন নিৰীক্ষণ কৰিব পাৰোঁ আৰু কোনটো জায়গাত পইচা আছে সেইখিনি বস্তু মই চাব পাৰোঁ আৰু সিও কি কৰি আছে মই চাব পাৰোঁ এই বস্তুটো সি গম নাপায় কিন্তু মই চাই আছোঁ যেতিয়াই সি কেছ বাকচত হাত দি পইচা কিছু উলিয়াই লৈ যায় লবৰডাল মেৰিয়াই থৈ দিয়া পইচাখিনিৰ পৰা ঠিক সেই সময়তে মই পেচাব কৰিব আহি দৌৰ মাৰি আহি তাক হাতখনত পইচা এটি থাপ মাৰি ধৰি কিনে লগে লগে মই ওচৰৰ দোকানী বা ওচৰত আহি থকা ৰাস্তাতে আহি থকা গোটেই মানুহখিনিকে মই কথাখিনি কৈ দিলোঁ ঠিক আছে কৈ দিয়াৰ পিছত গোটেইখিনি মানুহ আগচি ধৰি লৈ পইচাখিনি সহকাৰে তাক কোনো মাৰপিট কৰা নাই আমি আইনৰ ওচৰত তেওঁক সশৰীৰে গতাই দিয়ে আমি যি আইনী প্ৰক্ৰিয়া আছে তাৰ কাৰণে এখন FIR মই দিম আৰু সেইখিনি কৰিবৰ কাৰণে আহিছোঁ